অসম গণ পৰিষদ টিয়ক সমষ্টিত টিকট লাভ কৰাৰ পাছতেই স্বগৃহত উপস্থিত বিকাশ শইকীয়া। হাজাৰ হাজাৰ সমৰ্থকৰ বিপুল আদৰণিৰে উৎসৱমুখৰ পৰিৱেশ টিয়কৰ বাসগৃহ। মই আচলতে ঘৰলৈ সোমাই অহাৰ পিছৰ পৰাই যথেষ্ট আৱেগিক। আপোনালোকে লক্ষ্য কৰিছে ঘৰখনৰ পৰিৱেশটো। আচলতে দলৰ টিকেটটো পাইছোঁ, ভাল লাগিছে, কিন্তু সমান্তৰালভাৱে মোৰ কাৰণে অতি বেদনাদায়ক। মই ইয়াত উপস্থিত থকা ৰাইজক আহি মাত এষাৰ মাতিবলৈ মোৰ আচলতে কি ক'ম, মই বিৰাট আৱেগিক। আপোনালোকে বাইদেউৰ অৱস্থাটো দেখিছে। আজি মোক মাত এষাৰ মাতিব পৰা নাই মানুহগৰাকীয়ে। যিহেতু আজি বাইদেউৰ কাৰণেও এইটো অত্যন্ত ভাল লগা দিন হ'ব, কাৰণ তেখেতেও আশা কৰিছিলে, তেওঁ যেতিয়া সবল অৱস্থাত আছিল তেওঁ আশা কৰিছিলে, গতিকে এটা আনন্দৰ দিন। কেনেকুৱা ধৰণে প্ৰত্যাহ্বানটো কেনেধৰণে ল'ব, যিহেতু আজি প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু বহু এটা ডাঙৰ যুঁজ আছে, কেনেকুৱা ধৰণে আগবাঢ়ি যোৱাৰ পৰিকল্পনা? প্ৰত্যাহ্বানটো থাকিবই। সামাজিক কামত হওক, ৰাজনৈতিক ক্ষেত্ৰখনত হওক, সকলোতে প্ৰত্যাহ্বান আছে। মানুহৰ জীৱন মানেই প্ৰত্যাহ্বান, আৰু এই যিটো ৰাজনৈতিক ক্ষেত্ৰ, এই ক্ষেত্ৰখনটো অতিকে প্ৰত্যাহ্বান। আপোনালোকে সাংবাদিক বন্ধু হিচাপে, সংবাদকৰ্মী হিচাপে আপোনালোকে লক্ষ্য কৰি আছে ইমান প্ৰত্যাহ্বানৰ মাজেৰে আচলতে সমষ্টিটোত কাম কৰি যোৱা সময়বিলাকত আমি কাম কৰি আছোঁ। এইবাৰ দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দুয়োটা দলৰ মিত্ৰজোঁটৰ জোঁট হিচাপে, অৰ্থাৎ NDA হিচাপে, NDA প্ৰাৰ্থী হিচাপে আমাক মনোনীত কৰিছে। আমি দুয়োটা দলৰে কৰ্মকৰ্তাসকলক আস্থা আৰু বিশ্বাসত, তেওঁলোকৰ মৰম স্নেহ আশীৰ্বাদ লৈ পেলানি আমি নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম। এই সমষ্টিৰ ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ আমাৰ লগত আছে। বিগত সময়বিলাকতো আমাক যথেষ্টখিনি টিয়ক সমষ্টিৰ ৰাইজে মৰম কৰি আহিছে, আৰু আজিৰ দিনটোতো মই আচলতে যথেষ্ট আৱেগিক। আপোনালোকে আহি পাওঁতেই প্ৰথম যিটো প্ৰশ্ন সুধি দিলে মোক, একদম অতি জটিল প্ৰশ্নটোৱে মোক সুধি দিয়া হ'ল, যিটো উত্তৰ মই মানে আচলতে দিবলৈ মোৰ কাৰণে অতি কঠিন। আজি মোক ঘৰখনলৈ অহাৰ পিছত কোনে আদৰি আনিছে? গোটেই টিয়ক সমষ্টিৰ ৰাইজে আদৰি আনিছে। বাইদেউ আজি স্বাস্থ্যগতভাৱে আপোনালোকে দেখিছে কেনেকুৱা, মোক মাত এষাৰ দিবলৈও তেখেত বিশেষভাৱে সক্ষম নহয়। তথাপিতো তেনেকুৱা এটা আৱেগিক পৰিৱেশত সমষ্টিবাসীয়ে আদৰি আনি ঘৰ মুঠিছে। ইয়াতকৈ হয়তো আশীৰ্বাদ মোৰ জীৱনৰ বাবে মই আচলতে একো নাই বুলি মই ভাবিছোঁ। এইটো মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ। গতিকে মই ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ লগত গৈ নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম, আৰু মোৰ বিশ্বাস যে টিয়ক সমষ্টিৰ ৰাইজে মোক নিশ্চিতভাৱে নিৰ্বাচনটোত জয়ী হোৱাৰ ক্ষেত্ৰত যিমান দূৰ সহযোগিতা কৰিব লাগে সকলোখিনি সহযোগিতা কৰিব। দলীয় কৰ্মীৰ লগত বিজেপিৰ কৰ্মকৰ্তাসকলে উষ্ম আদৰণি জনায় বিকাশ শইকীয়াক। তেওঁ সমষ্টিৰ পৰা এইবাৰ বিকাশ শইকীয়াক বিপুল ভোটত জয়লাভ কৰাৰ আশা প্ৰকাশ দলীয় কৰ্মীৰ। বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।